Hello guys, আমি আজি গৈ আছো ব্ৰহ্মপুত্ৰ কাৰ্নিভেল চাবলৈ। এতিয়া আমি মাছখোৱা ব্ৰিজ পাইছো আৰু এইখন নতুনকৈ ব্ৰিজ বনাই আছে নৰ্থ গুৱাহাটীলৈ। তাতে কাৰ্নিভেল হৈ আছে, মাছখোৱা ব্ৰিজ পাৰ হৈ কাৰ্নিভেল চলি আছে। আমি এতিয়া জেকেট কিনিবলৈ গৈ আছো, মানে ৰাতি আমাৰ ঠাণ্ডা লাগিব পাৰে যে সেইটো কাৰণে জেকেট কিনি লৈ আহি কাৰ্নিভেল চাই আছো আৰু আপোনালোককো দেখাই আছো। এতিয়া আমি কাৰ্নিভেল আহি পালো আৰু ইয়াতে গাড়ীটো পাৰ্কিং কৰি আমি যাই আছো ভিতৰলৈ আৰু আপোনালোককো দেখাই আছো। গাইস আমি কাৰ্নিভেল চাব আহিছিলো আৰু এইটো মানছি আৰু এইটো মই এতিয়া আমি কাৰ্নিভেলৰ ৰাস্তাৰ পথেৰে আমি এতিয়া কাৰ্নিভেলৰ ৰাস্তাৰ পথেৰে গৈ আছো। এইবিলাক মানুহে কিবা অহা কৰি আছে। কাৰ্নিভেল চলিছে 2024 পৰা চলিছে 2025 লৈকে এক বছৰ চলিছে। এতিয়া আমি ভিতৰত এন্ট্ৰি কৰিবলৈ গৈ আছিলো, কিন্তু মানে উইকেণ্ডত পাৰ পাৰ্চন 50 रुपीसকৈ টিকট কাটিব লাগিব। এতিয়া আমি ইয়াতে টিকটটো কাটি ভিতৰত এন্ট্ৰি কৰি আছো। এই উইন্টাৰ ফেষ্টিভেলখন আসাম টুৰিষ্ট ডিপাৰ্টমেণ্টে এৰেঞ্জ কৰিছে। 15 ডিচেম্বৰত ষ্টাৰ্ট হৈছিলে আৰু 15 মাৰ্চলৈ থাকিব 3 মাহ। এইখনৰ মেইন উদ্দেশ্য হৈছে যে মানে আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ কৃষ্টি সংস্কৃতিখিনিৰ মানে প্ৰচাৰ কৰা আৰু দেশী বিদেশী পৰ্যটকক আকৰ্ষণ কৰা। এইবোৰ টুৰিষ্টৰ বাবে ধুনীয়াকৈ ৰুম এৰেঞ্জ কৰা আছে। ইয়াতে কিছুমান অসমৰ পৰম্পৰাগত কিছুমান খাদ্য দোকানবিলাকত পোৱা গৈছে। আমিও অকণমান টেষ্ট কৰিলোঁ। এইবিলাক চাওক, ইমান ধুনীয়া লাগিছে। কিছুমান হেণ্ডমেড বস্তু দোকানবিলাকত দেখা গৈছে। আজি ইয়াতে কেলিষ্টেনিক হৈ আছে আৰু আমি চাব গৈছোঁ। I never seen before. You know me one thing.